নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰিছোঁ সকলোৱে ভালেই আছে নহয় জানো মোৰো ভালেই ফেচবুকত বহুত দিন হ'ল একো ভিডিঅ' মানে আপলোড কৰা হোৱাই নাই যেহেতু আপোনালোকে অসমৰ পৰিস্থিতিৰ কথা সকলোৱে গমেই পায় যি ক্ষতি হৈছে বানপানীৰ কাৰণে সকলোৱেতো গমেই পায় এইকেইদিন ফেচবুকটো খুলি সঁচাকৈ খুবেই ভাল লাগিছে কাৰণ যেতিয়াই ফেচবুকটো খোলো মানে সদায় এনেকুৱা ধৰণৰ ভিডিঅ'ই দেখা পাওঁ ইজনে আনজনক সহায় কৰা যি ভিডিঅ' আৰু কণ্টেণ্ট ক্ৰিয়েটৰসকলক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ সকলোৱে ইমান মানে কষ্ট কৰি ওলাই আহিছে সকলোকে সহায় কৰিবলৈ তেওঁলোকে ইমান সহায়ৰ হাত আগবঢ়াইছে সঁচাকৈ তেওঁলোকক কি বুলি ধন্যবাদ দিম কোনো ভাষা নাই ক'বলৈ তেওঁলোক সদায় সুস্থ হৈ থাকক এনেকৈ যাতে আগলৈকে মানুহক সহায় কৰিব পাৰে আৰু এটা কথা আপোনালোকক মই জনাব বিচাৰিছোঁ মই বৰ্তমানেও মোৰ মা ঘৰতে আছোঁ মানে হাপি খাতিত আছোঁ ঘৰলৈ যাম এইকেইদিনতে সেইকাৰণে মই বানপীড়িত ৰাইজসকলৰ ওচৰলৈ যাব পৰা নাই তাৰ কাৰণে খুবেই দুখিত কাৰণ আমাৰ তাতো পানী হৈছিলে মই মা ঘৰতে আছোঁ যিহেতু মোৰ সৰু ল'ৰা এটা আছে কাৰেণ্ট নাছিলে বহুত দিগদাৰ এতিয়া বাৰু কাৰেণ্ট আহিলে কিন্তু যোৱা নাই যাম আৰু লাহেকৈ এইকেইদিনত যাম আৰু যেতিয়াই মই যাম তেতিয়াই নিশ্চয় মই বানপীড়িত ৰাইজসকলৰ ওচৰত এবাৰ যাম বুলি মনতে ভাবি থৈছোঁ যদি ভগৱানে সুস্থ কৰি ৰাখে আৰু যদি একো অসুবিধা নহয় আৰু সামৰ্থ্য অনুযায়ী যি পাৰোঁ মই দিবলৈ নিশ্চয় চেষ্টা কৰিম মানুহজনে যিমান যেনেকৈ পাৰে বাৰু সহায় কৰিছে যিহেতু তেওঁ ঘৰতে আছে মই যিহেতু নাই সঁচাকৈ মোৰো বেয়া লাগিছে আৰু আমাৰ তালৈকে অসমৰ চুকে কোণে থকা সকলোবিলাক কণ্টেণ্ট ক্ৰিয়েটৰ আহি বানপীড়িত ৰাইজসকলক লগ কৰিলেহি মই কাকো লগ ধৰিব নোৱাৰিলোঁ আশা আছিলে লগ কৰা কিন্তু কি কৰিম সৰু ল'ৰা আছে যিহেতু ময়ো মানে বাধ্য পটককৈ যাওঁ বুলিলে যাব নোৱাৰোঁ যিহেতু 1.5 বছৰৰ মানে মোৰ ল'ৰা এটা আছে সেইকাৰণে মই মা ঘৰতে ৰৈ দিলোঁ আৰু সঁচাকৈ খুব ভাল লাগিছে আমাৰ মানুহবিলাকৰ মিলা প্ৰীতি দেখি ইজনে সিজনক মানে সহায় কৰা দেখি সঁচাকৈ খুবেই মানে ভাল লাগিছে কি ক'ম আৰু সঁচাকৈ আমি যিহেতু জুবিন দেশৰ মানুহ নহয় জানো মানে সঁচাকৈ জুবিন দাই মানে শিকাই থৈ গ'ল একতা কি বস্তু সেইটো শিকাই থৈ গ'ল মানে জুবিন দা ঢুকাই গ'ল কিন্তু তেওঁ আদৰ্শ মানে কি ক'ম থাকি গ'ল জীয়াই থাকি গ'ল আৰু আমাৰ অকল অসমৰ কণ্টেণ্ট ক্ৰিয়েটৰ বুলিয়ে নহয় অসমৰ বাহিৰৰ বহুতো মানে পৃথিৱীৰ মানে সকলো মানুহেই ইমানেই সহায় কৰিছে আমাৰ অসমৰ ৰাইজক তাৰ কাৰণে সকলোৰে ওচৰত চিৰকৃতজ্ঞ সকলোৱে সুস্থ হৈ থাকক ভালেই থাকক তাকে কামনা কৰিছোঁ আৰু ঘৰখনত আগৰ নিচিনাকৈ মানে থাকি সোনকালে আকৌ নিজৰ ঘৰখন মানে তৰিব পাৰে সুখে শান্তিৰে সকলোৱে লগে ভাগে মানে এসাঁজ যাতে ভালকৈ খাব পাৰে সোনকালে পানী শুকাওক তাকে কামনা কৰিছোঁ সকলোৱে সুস্থ হৈ থাকক সকলোৱে ভালেই থাকক লগ পাম ধন্যবাদ